কৌস্তভ আপোনাৰ কাষলৈ আহিছোঁ এই খবৰটো প্ৰকাশ হোৱাৰ লগে লগে একাংশ কংগ্ৰেছ শিবিৰৰ মাজত দেখিবলৈ পোৱা গৈছে যে তেওঁলোক উৎফুল্লিত হৈ পৰিছে যেন তেওঁলোকৰ ভিতৰ চোৱাতে যি সময়ত মিত্ৰতাৰ কথা কৈছিল বাৰে বাৰে মিত্ৰতাৰ প্ৰসংগ আহে কিন্তু শেষ মুহূৰ্তত সেইখিনি হোৱা দেখিবলৈ পোৱা নাযায় অখিল গগৈ আৰু কংগ্ৰেছৰ যিখন যুদ্ধ চলি আছিল ভিতৰুৱাকৈ সেয়া যেন এতিয়া মুকলিকৈ প্ৰকাশ হৈছে কাৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মুকলিকৈ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অৰ্থাৎ নিজৰ প্ৰাৰ্থী দিম বুলি কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে গতিকে যুঁজখন এতিয়া আৰু বেছি তীব্ৰতৰ হৈ উঠিব আপোনাৰ জৰিয়তে আমি সবিশেষ কথাখিনি জানিব বিচাৰিছো কেনে ধৰণৰ বাতাবৰণ কেনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰ কংগ্ৰেছী আৰু শিৱসাগৰ ৰাইজৰ দলৰ লোকসকলে এঞ্জেলা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ দলৰ বিধায়ক অখিল গগৈয়ে দীৰ্ঘ সময় ধৰি যদিও বা কৈ আছে যে বিৰোধী ঐক্য হ'ব লাগে বিৰোধীৰ ঐক্যৰ বাবে তেওঁ প্ৰয়োজন হ'লে চিট এৰি দিব আসন এৰি দিব তেওঁলোকক যদি দুখন আসনো দিয়ে তেতিয়াও তেওঁলোকৰ বাবে হৈ যাব এই কথাবোৰ হৈ আছে কিন্তু সমান্তৰালভাৱে শিৱসাগৰ কংগ্ৰেছে কিন্তু এই প্ৰসংগবোৰৰ বিৰোধিতা কৰি আহিছে দীৰ্ঘদিন ধৰি আৰু যাৰ পৰিপ্ৰেক্ষিতত যোৱা পঞ্চায়ত যি নিৰ্বাচন আছিল সেই নিৰ্বাচনতো ৰাইজৰ দলৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ হোৱা নাছিল গতিকে কালিৰ দিনটোত কিন্তু বিৰোধী দলপতিগৰাকীয়ে যেতিয়া শিৱসাগৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি অজয় কুমাৰ গগৈ যি কালি তেওঁক আদৰণি অনুষ্ঠান আছিল বা তেওঁ কালি যিটো আনুষ্ঠানিকতাৰে তেওঁ আৰম্ভ কৰিছে কাৰ্যকাল কালি সেই শিৱদৌলতেই কিন্তু দেৱব্ৰত শইকীয়াই এটা ভাষ্য কৰিলে ভাষ্য দিলে সেই ভাষ্যত স্পষ্ট যে শিৱসাগৰ জিলাখনৰ বা সোণাৰী চৰাইদেউ নাজিৰা ডিমৌ আৰু শিৱসাগৰ এই পাঁচটাকৈ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব আৰু জয়ী কৰোৱাৰ তেওঁলোকৰ টাৰ্গেট বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু তাৰ পিছতে শিৱসাগৰত স্বাভাৱিকতে কংগ্ৰেছৰ মাজত সেয়া তেওঁলোকৰ এটা উৎফুল্লিত পৰিৱেশ আছে আৰু নৱনিযুক্ত সভাপতিগৰাকী অজয় কুমাৰ গগৈ ডাঙৰীয়া আমাৰ সৈতে আছে মই পোনে পোনে আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ বিৰোধী দলপতিৰ এই ভাষ্যৰ পিছত মই প্ৰথম প্ৰতিক্ৰিয়া আপোনালোকৰ ফালৰ পৰা ল'ব বিচাৰিছোঁ যোৱাকালি আমি সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আৰু আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ অনুমোদন ক্ৰমে কালি আমি শিৱদৌলত আমি সেৱা লৈ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি নতুন এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আমাৰ লগত উপস্থিত আছিল বিৰোধী দলৰ দলপতি আমাৰ অসম কংগ্ৰেছৰ অন্য এগৰাকী অভিভাৱক দেৱব্ৰত শইকীয়া ডাঙৰীয়া এটা কথা স্পষ্ট ভাষাৰে কৈছে যে এতিয়া আমি আমাৰ সভাপতিদেৱো এই কথা কৈছে যে এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ অসমৰ চুকে কোণে থকা বিভিন্ন প্ৰান্তত আমাৰ দলীয় সংগঠন শক্তিশালী কৰিব লাগে আৰু যদি শিৱসাগৰৰ প্ৰেক্ষাপটত যদি আপুনি কথাটো কয় আপুনি পুৰণি শিৱসাগৰ অবিভক্ত শিৱসাগৰ পাঁচটা সমষ্টি আছে আৰু পাঁচটা সমষ্টিত আমি প্ৰত্যেকটো সমষ্টিতে আমাৰ দলীয় ভেটি শক্তিশালী কৰিবৰ কাৰণে ইতিমধ্যে দলীয় নেতৃত্বই নিৰ্দেশ দিছে আৰু আমাৰ দলীয় কৰ্মীসকলে অতি উৎসাহেৰে দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে নামি পৰিছে আৰু এই গতিত যদি আমি আমাৰ সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথাৰ আধুৰিয়ে মই কওঁ এই গতিত যদি আমি সঁচাকৈ দলীয় সংগঠনৰ কাম কাজ অব্যাহত ৰাখোঁ তেতিয়াহ'লে নিশ্চিতভাৱে পাঁচটা সমষ্টিত আমি জয়যুক্ত হ'বৰ কাৰণে সক্ষম হ'ম তাৰমানে শিৱসাগৰত যিটো সময়ত বিধায়কগৰাকীয়ে কৈ আছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে অখিল গগৈয়ে বিৰোধী ঐক্যৰ কথা কৈ আছে যে বিজেপিক পৰাভূত কৰিবৰ বাবে বিৰোধী ঐক্য খুবেই প্ৰয়োজন হ'লে তেওঁলোককেই আসন দিব নালাগে দুখন আসন দিলেও তেওঁলোকক হ'ব এনেধৰণৰ বিভিন্ন কথা বতৰা হৈ আছে কিন্তু চাবি কাঠি কংগ্ৰেছৰ হাতত আছে গতিকে এক প্ৰকাৰ এই যিটো বিৰোধী ঐক্যৰ দাবী বা আহ্বান সেয়া সম্পূৰ্ণৰূপে কংগ্ৰেছে নস্যাৎ কৰিছে নেকি অখিল গগৈক নাই কংগ্ৰেছে নস্যাৎ কৰা নাই আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সিদিনা আপোনালোকক কৈছে যে সাংবাদিক বন্ধুসকলক কৈছে যে আমি মিত্ৰতা কৰিম মিত্ৰতা কৰাৰ ক্ষেত্ৰত কোনো দ্বিমত নাই কিন্তু মিত্ৰতা কৰাৰ আগতে আমি প্ৰত্যেকটো দলেই নিজৰ দলীয় সংগঠন শক্তিশালী কৰিব লাগিব এটা কথা স্পষ্ট যে মিত্ৰতাৰ ভিত্তিত কেতিয়া এখন চৰকাৰ গঠন নহয় চৰকাৰ গঠন হ'ব সংখ্যাৰ ভিত্তিত যেতিয়া আমি অধিক সংখ্যক আসন আমি লাভ কৰিম তেতিয়া আমাৰ চৰকাৰ হ'ব কিন্তু আসন কেতিয়া আমি লাভ কৰিম যেতিয়া আমাৰ দলৰ সংগঠন শক্তিশালী থাকিব বা দলৰ ভেটি শক্তিশালী থাকিব এতিয়া দলৰ ভেটি যদি শক্তিশালী নোহোৱাকৈ আসন ভাগ বতৰা কৰি মিত্ৰতা কৰি যদি আমি ৰাজনৈতিক যুদ্ধখনত জয়যুক্ত হ'ম বুলি ভাবিছোঁ তেতিয়াহ'লে কেতিয়া এইটো সম্ভৱ নহয় গতিকে আমিও অনুভৱ কৰোঁ যে দলৰ ভেটি প্ৰত্যেকটো ৰাজনৈতিক দলে নিজ দলৰ ভেটি শক্তিশালী কৰিব লাগে আৰু বিজ্ঞানসন্মতভাৱে এটা বিশ্লেষণ কৰিব লাগে যাতে কোনটো দলে আচলতে তেওঁলোকৰ গণভিত্তি বা তেওঁলোকৰ সাংগঠনিক স্থিতি তেওঁলোকৰ দলৰ
সেই অঞ্চলবিলাকত সেই সমষ্টিবিলাকত দলৰ ভেটি প্ৰকৃততে আছেনে নাই এই কথাবোৰ কিন্তু বিশ্লেষণ কৰিব লাগে তাৰ পাছতহে তেওঁলোকে যিটো আপোনাৰ ছিট শ্বেয়াৰিঙৰ যিটো কথা ক'লে যে আপুনি 2খন আসন 3খন আসন তেনেবোৰ কথা লৈ যাব লাগে কিন্তু তেনেবোৰ কথা লৈ নগৈ ধৰক কি সাংগঠনিক স্থিতি আছে সেই কথাবোৰ বিশ্লেষণ নকৰাকৈ কেৱল মাত্ৰ ছিটৰ কথা যদি পাতি থাকোঁ তেতিয়াহ'লে নিৰ্বাচনী যুঁজত জয়যুক্ত হৈ কেতিয়াও এখন চৰকাৰ গঠন কৰা বা বিজেপিক আমি প্ৰতিহত কৰি আমি নতুন এখন চৰকাৰ গঠন কৰা কথাটো আমি কেতিয়াও ভাবিব নোৱাৰোঁ সেইকাৰণে আমিও অনুভৱ কৰোঁ যে দলৰ ভেটি শক্তিশালী হ'বই লাগিব উজনি অসমৰ যিকেইখন জিলাৰ ভিতৰত বিশেষকৈ শিৱসাগৰ কংগ্ৰেছৰ অন্যতম এক দুৰ্গ আছিল প্ৰয়াত প্ৰণৱ গগৈ কাৰ্যকাললৈকে কিন্তু যোৱা 2021 যদি আপুনি নিৰ্বাচন চায় তেতিয়াহ'লে তাত আপুনি দেখিছে যে বিজেপি পৰাভূত হৈছে কংগ্ৰেছ পৰাভূত হৈছে ৰাইজৰ দলৰ অখিল গগৈ আহিছে আৰু এতিয়া কিন্তু পঞ্চায়ত নিৰ্বাচনৰ যিটো আপুনি যদি চায় তাতো কংগ্ৰেছৰ ফলাফল আশা কৰা ধৰণে নাই হোৱা গতিকে ইয়াৰ পিছত কংগ্ৰেছে নিজে অকলে তেওঁলোকে আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়ায় আপোনালোক কিমান দূৰ আত্মবিশ্বাসী যে 2026 আপোনালোকৰ 21ৰ যিটো নিৰ্বাচনৰ কথা আপুনি কৈছে তাৰ প্ৰেক্ষাপটটো অলপ বেলেগ ধৰণৰ আছিলে আপুনি জানে আমাৰ সেই সময়ৰ যিসকল প্ৰাৰ্থী আছিল বহু প্ৰাৰ্থীৰ ক্ষেত্ৰত ধৰক অনুকম্পামূলক বা তেখেতৰ যিটো চিম্পেথি বুলি আমি যিটো কথা কওঁ তেনেধৰণৰ বিবেচনাৰে বহু ভোটাৰে ভোটদান কৰিছিল যাৰ কাৰণে কি কিছু দলৰ সদস্য ইফাল সিফাল কৰি পেলাই যদি কংগ্ৰেছ দলৰ সদস্যও হয় তেতিয়াহ'লে হয়তো আন দলক কাৰোবাক ভোট দিছিল কিন্তু তাৰ পাছত যদি আপুনি চায় নিৰলসভাৱে আমি দলৰ সংগঠন শক্তিশালী কৰিবলৈ প্ৰয়াস কৰাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ সমষ্টিত যদিও আমি পৰাজিত হৈছোঁ এইটো বেলেগ কথা কিন্তু ভোটৰ লেখেৰে যদি চায় আপুনি তেতিয়াহ'লে আমাৰ যথেষ্ট উন্নত হৈছে আৰু এই উন্নত কথাটোৱে এটা কথাকে প্ৰতিপন্ন কৰিছে যে দলৰ ভেটি লাহে লাহে আমি পুনৰ টনকিয়াল কৰিছোঁ আৰু এই যি 5-6 মাহ দিন আছে বা 8 মাহ দিন আছে আমাৰ দলৰ কৰ্মীসকলে যি নিষ্ঠা আৰু সততাৰে কাম কৰিছে এই নিষ্ঠা আৰু সততাৰ ফলত আমি দলৰ পুনৰ যিটো হিত সন্মান সেই সন্মানটোক আমি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ম আৰু তাৰ কাৰণে আমি যেনেধৰণে যিমান পৰ্যায়ত কষ্ট কৰিব লাগে ত্যাগ কৰিব লাগে তাৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলে যোৱাকালি অনুষ্ঠিত হোৱা আমাৰ যিটো আদৰণীয় অনুষ্ঠান সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা অনুষ্ঠান এই অনুষ্ঠানত তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু কাম কৰি যাম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে মই আপোনাক আৰু এটা কথা সুধোঁ আপুনি যিহেতু কেৱল জিলা সভাপতিয়ে নহয় APCCৰো আপুনি যিহেতু দায়িত্বত আছে এতিয়া প্ৰসংগটো হৈছে যে আৰু এটা বিষয় চৰ্চাত আছে যে ধুবুৰী গোৱালপাৰা য'ত উচ্ছেদ হৈছে সেই উচ্ছেদৰ সময়ত য'ত কংগ্ৰেছৰ দুৰ্গ আছে কংগ্ৰেছৰ সাংসদ আছে বিধায়ক আছে তাত গৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে উচ্ছেদৰ সময়ত ৰাইজৰ সৈতে আছে আৰু তাত য'তেই সভা পাতিছে তাত যথেষ্ট মানুহ হৈছে এক প্ৰকাৰ কংগ্ৰেছৰ দুৰ্গত তেওঁ সোমাইছে বাবেই ক'ৰবাত শিৱসাগৰত এইটো এটা আপুনি মন্তব্য সংগ্ৰহ কৰক আমাৰ অকণমান সময় কমি আহিছে আপুনি মন্তব্য সংগ্ৰহ কৰি থাকক আমি ধন্যবাদ জনাইছোঁ সকলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা